নমস্কাৰ বন্ধুসকল, আশা কৰিছো আপোনালোকে ভালে আছে। কিছু দিনৰ পৰা আইআইটি বাবা যথেষ্ট মিডিয়া আৰু সোশ্যাল মিডিয়াৰ জগতত এটা চৰ্চাৰ বিষয় দেশজুৰি হৈ আছে। আইআইটি বাবা এতিয়া সঁচাকে আইআইটি দৰে এটা আইআইটি মুম্বাইৰ দৰে এটা অনুষ্ঠানৰ পৰা এটা ইঞ্জিনিয়াৰিং কলেজৰ পৰা বিটেক কৰাৰ পিছত কোনোবাই এজন ধাৰ্মিক বাবা হ'ব পাৰে বুলি আমাৰ কল্পনাই ঢুকি নাপায়। গতিকে স্বাভাৱিকভাৱে দেশজুৰি চৰ্চা হোৱাটো একেবাৰে স্বাভাৱিক কথা। আৰু একেধৰণে মোৰ মনতো প্ৰশ্ন উদয় হ'ল যে আইআইটি মুম্বাইৰ পৰা এজন বিটেক কৰাৰ পিছত তেওঁ কিদৰে আধ্যাত্মিক জগতত গৈ এজন বাবা হ'ব পাৰে। সঁচাকৈ ময়ো কথাটোত সোমাই পৰিলোঁ আৰু বিগত কিছুদিনৰ পৰা সোশ্যাল মিডিয়াৰ চৰ্চাবোৰ চাবলৈ আৰম্ভ কৰিলোঁ আৰু আলোচনাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰ পিছত মই এটা বিশেষ কথা উপলব্ধি কৰিছোঁ, যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিকোনো তেখেতে কথাৰ প্ৰতি নিজৰ মাক দেউতাকক জগৰীয়া কৰিছে। আজি যে তেওঁ গোটেই পৃথিৱীৰ মোহ মায়া ত্যাগ কৰি এজন সাধু বাবা হ'বলৈ গ'ল, তাৰ কাৰণে ক'ৰবাত সৰু বাল্য অৱস্থাত যেতিয়া মাক দেউতাকে কাজিয়া কৰিছিল, ঘৰত অশান্তি আছিল, এনেধৰণৰ কথাই তেখেতক হয়তো হতাশগ্ৰস্ত কৰিছিল, দুখী হৈছিল। আৰু এই কথাখিনি পৰৱৰ্তী সময়ত মানসিকভাৱে ইমানে এটা চাপ পৰিল যে তেওঁ সাধু বাবা হৈ জীৱনৰ মোহ মায়া ত্যাগ কৰি আধ্যাত্মিক দিশটো আগবঢ়াই লৈ গ'ল। গতিকে মই তেখেতে সাধু বাবা হৈছে কিবা বেয়া কথা হৈছে সেইটো সন্দৰ্ভত মই ক'বলৈ যোৱা নাই, সেইটো তেখেতৰ ব্যক্তিগত কথা। কিন্তু আমি অভিভাৱকসকল, মাক দেউতাকসকল ল'ৰা ছোৱালী ডাঙৰ কৰে, তেওঁলোকক ভাল শিক্ষা দিবলৈ চেষ্টা কৰে, এইটো চিন্তা কৰি যে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে এটা ভাল ভৱিষ্যত হ'ব আৰু কৰ্ম সংস্থাপন পাব। কিন্তু আজি যুগত এনেকুৱা হৈছে যে মাক দেউতাকে এটা গুৰুত্বপূৰ্ণ কথা পাহৰি গৈ আছে, আৰু সেই কথাটো হৈছে যে মৰম। বাল্য অৱস্থাত নিজৰ সন্তানটোক যি ধৰণে মৰম কৰিবলৈ প্ৰয়োজন আছে, যিটো মৰমটো বাচ্ছাটোৰ প্ৰাপ্য বুলি আমি কওঁ, যেতিয়া এই মৰমটোৰ পৰা বঞ্চিত কৰি ৰখা হয়, তেতিয়া কিন্তু এনেধৰণৰ মানসিকতা গঢ় লৈ উঠাটো একেবাৰে স্বাভাৱিক কথা। গতিকে মই মাক দেউতাকক, অভিভাৱকসকলক আহ্বান জনাম যে আপোনালোকে নিজৰ সন্তানক খুব মৰম কৰক, কিন্তু মৰম কৰি তেখেতক মোবাইলটো দি মৰম কৰাৰ কথাটো মই নাই কোৱা, মটৰচাইকেলটো দি ৰাস্তাত গৈ খুন্দিয়াবৰ কাৰণে মই মৰম কৰাৰ কাৰণে নাই কোৱা। মই মোৰ মৰম কোৱাৰ উদ্দেশ্যটো হৈছে যে যিখিনি মানসিক বিকাশৰ কাৰণে যিমানখিনি মাক দেউতাকৰ পৰা ছাপোৰ্টৰ প্ৰয়োজন আছে, সেই ছাপোৰ্টটো আমি মৰমৰ যোগেদি দিব লাগিব। অন্যথা
এনেধৰণৰ ঘটনা আমি নিজৰ ল'ৰা ছোৱালীৰ লগতো ভৱিষ্যত দিনে দেখিবলৈ হয়তো পাম। আমি শিকিব লগা কথা এইটোৱে হৈছে যে খুব বাল্য অৱস্থাত অৰ্থাৎ কমেও 10-12 বছৰ নোহোৱালৈকে নিজৰ ল'ৰা ছোৱালীক আপোনালোকে ছাত্ৰাবাসলৈ নপঠাব। লগত ৰাখি মৰম দিবলৈ চেষ্টা কৰক। তাৰ বাবে যদি আপোনালোকৰ অকণমান কষ্ট বহন কৰিবলৈ হয়, কষ্ট বহন কৰক, কিন্তু মৰম দিয়ক। আৰু মৰমৰ বিনিময়ত ভৱিষ্যত দিনে আপোনালোকেও এই ল'ৰা ছোৱালী ডাঙৰ হ'লে তেওঁলোকৰ পৰা মৰমটো আদায় কৰিব পাৰিব। মোৰ ক'ব লগা কথাখিনি ইমানেই আছিলে। ধন্যবাদ।